ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, সৰ্বাত্মক সৰ্বোচ্চ ভাগ্যফল কামনা কৰিছোঁ। প্ৰত্যেকটো ক্ষণ সুন্দৰ হওক, মনে বিচৰা আশা আকাংক্ষা পূৰ্ণতা লাভ কৰক আপোনালোকৰ, সেয়াই প্ৰাৰ্থনা ভগৱানৰ শ্ৰীচৰণত, মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত। আজি জনাব বিচাৰিছোঁ, বিশেষভাৱে শনিৰ ৰাশিত ৰাহু গ্ৰহৰ প্ৰৱেশ হ'ব। শনি ৰাশিত ৰাহু গ্ৰহৰ প্ৰৱেশ হোৱাৰ লগে লগে এই তিনিটাকৈ ৰাশিৰ সৌভাগ্যশালী হোৱাৰ ইংগিত বহন কৰিছে। এই সৌভাগ্যশালী হোৱাৰ ইংগিত জ্যোতিষীয় গৱেষণা অনুযায়ী দেখা গৈছে যে বিশেষ সৌভাগ্যশালী ব্যক্তিসকলৰ তালিকাও প্ৰকাশ হৈছে। পোনপটীয়াকৈ ৰাহু গ্ৰহ শনিৰ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে তিনিটাকৈ ৰাশিৰ সৰ্বোচ্চ লাভ, সমৃদ্ধি, উন্নতি, অগ্ৰগতিৰে তেওঁলোকৰ জীৱন পৰিপুষ্ট হ'ব বুলি কোৱা হৈছে। 18 মে তাৰিখে ৰাহু গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব। মীন ৰাশিৰ পৰা কুম্ভ ৰাশিলৈ গমন কৰিব ৰাহু গ্ৰহ। বছৰৰ শেষ পৰ্যন্ত শনি ৰাশি কুম্ভ ৰাশিত অৱস্থান কৰিব, যাৰ বাবে ৰাহু গ্ৰহৰ কিছু কথা কৈ ল'ব বিচাৰিছোঁ। সাধাৰণতে বিনা কাৰণত খং, বিনা কাৰণত কাজিয়া বিবাদ ইত্যাদিৰ সৃষ্টি ৰাহু গ্ৰহৰ দৃষ্টিত হয় বুলি কোৱা যায়। ৰাহু গ্ৰহ আপোনাৰ জন্মকুণ্ডলীত যদি শুভ অৱস্থাত নাথাকে, তেনেহ'লে জীৱন তুলুং ভুতুং কৰি দিব পাৰে। সেয়া ৰাহু গ্ৰহৰ দৃষ্টিৰ কথা। ৰাহু কেতু সৰ্বদা বিপৰীতমুখী গ্ৰহ, যি 12টা ৰাশিৰ ওপৰত প্ৰভাৱ পেলাই থাকে। যি নহওক, পৰিৱৰ্তিত হৈ থাকে এটাৰ পৰা এটা ৰাশিত, আৰু খুব আনন্দদায়ক প্ৰভাৱ কিছু কিছু সময়ত প্ৰদান কৰে। ধন টকা সম্পত্তিৰ ক্ষেত্ৰতো ৰাহু গ্ৰহৰ আছে বিশেষ প্ৰভাৱ। এই প্ৰভাৱে উন্নতিৰ দিশে অগ্ৰসৰ কৰিব পাৰে বহুতো ৰাশিক। সেয়া জন্মকুণ্ডলী অনুযায়ী, ৰাশি অনুযায়ী, ভাগ্যফল অনুযায়ী ক'ব পাৰি। যিসকলে জ্যোতিষশাস্ত্ৰৰ ওপৰত ধাৰণা নাই, বিশ্বাস নকৰে, মোৰ ভিডিঅ'ৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ' এনেই চাই থাকিনো কি লাভ আছে আপোনালোকৰ, যদি বিশ্বাসেই নহয়। শেষত আকৌ বেয়াকৈ কমেণ্ট এটা মাৰি থৈ যাব। গতিকে আৰম্ভণিতে কৈ লৈছোঁ, বেয়াকৈ কমেণ্ট এটা মাৰি থৈ যোৱাৰ আগতে আপোনালোকে ভিডিঅ'টোৰ পৰা আঁতৰি যাওক, যদিহে জ্যোতিষশাস্ত্ৰ হিন্দু সনাতন ধৰ্মৰ ওপৰত বিশ্বাস নাৰাখে। ৰাহু গ্ৰহৰ ৰাশি পৰিৱৰ্তন কৰ্মজীৱন, ব্যৱসায়, ভাগ্যক শক্তিশালী কৰিব পাৰে বহুতো ব্যক্তি। জানো আহক, এই বিশেষ ভাগ্যফল কোন ৰাশিয়েনো লাভ কৰিব। সৌভাগ্যশালী ৰাশিৰ তালিকাত আপোনাৰ নাম আছেনে নাই জানিবৰ বাবে কিন্তু ভিডিঅ'টো শেষলৈকে চাব লাগিব। অযথা আং বাং কমেণ্ট দি থাকিবলৈ, শুনি থাকিবলৈ ভাল নালাগে কেতিয়াবা। হ'লেও ব্যতিব্যস্ত হোৱা নাই, পথভ্ৰষ্ট কৰিব যদি বিচাৰিছে মোক, নোৱাৰিব। সিমান কেপাচিটি কাৰো নাই যি সাধাৰণ কমেণ্টক লৈ পেলাই মই ডিমোটিভেট হ'ম। আমাৰ শ্ৰোতা দৰ্শকসকল, আমাৰ বিশ্বাস, আমাৰ শ্ৰোতা দৰ্শকসকলে যি ধৰণৰ বিশ্বাস পাইছে, যি ধৰণৰ ফলাফল পাইছে, তাৰ বাবেই আজি 50,000 সংখ্যা অতিক্ৰম কৰিছে আমাৰ চেনেলটো। গতিকে ভুৱা 2-4 কমেণ্টৰ বাহিৰে আপোনালোকে কি কৰিব পাৰিব? গতিকে ভিডিঅ' যদি আপোনালোকে চাই আছে, জ্যোতিষশাস্ত্ৰ বিশ্বাস নকৰে, আঁতৰি যাব পাৰে। কাৰণ বিভিন্ন কমেণ্টে এনেধৰণৰ কথাখিনি ক'বলৈ বাধ্য কৰায় আমাক। সাধাৰণতে আমাৰ চেনেলৰ আৰম্ভণিৰ সময়ছোৱাত আপোনালোকে চাব পাৰে, এনেধৰণৰ কথা মই কেতিয়াও কোৱাই নাছিলোঁ, কিন্তু ক'বলৈ বাধ্য কৰায়। কাৰণ কথাখিনি যদি কোৱা নহয় তেনেহ'লে শক্তিহীন বুলি ভাবে কেতিয়াবা বহু লোকে। গতিকে প্ৰত্যুত্তৰ দিয়াটো প্ৰয়োজন, সৰ্বত্ৰে প্ৰত্যুত্তৰ দিয়াটো প্ৰয়োজন। গতিকে যুগান্তৰ ধৰি এই প্ৰত্যুত্তৰৰ প্ৰথা চলি আহিছে। সত্যত এটা দাপৰ কলিৰ যুগ বৰ্তমান, আৰু কলি যুগৰ মনুষ্য যিহেতু বিভিন্ন ক্ষেত্ৰত পাৰ্গত, বিভিন্ন ক্ষেত্ৰত উন্নত, প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নত, অগ্ৰগতি সৰ্বত্ৰে আছে। গতিকে যুদ্ধংদেহী প্ৰভাৱটো সকলোৰে থাকে, সেয়া আমি বিশ্বাস কৰোঁ। হ'লেও সুন্দৰভাৱে প্ৰস্তুত কৰা এটা ভিডিঅ'ত আং বাং কমেণ্ট এটা দিয়াৰ পাছত ভাল কেতিয়াবা নালাগে।
গতিকে উত্তৰটো দিবলগীয়া হয়, আমাৰ শ্ৰোতা দৰ্শকসকলে মাইণ্ড নকৰিব। মিথুন ৰাশি প্ৰথম সৌভাগ্যশালী ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুত ভাল ফলাফল বুলি ক'ব পাৰি, কাৰণ মিথুন ৰাশিৰ জাতক জাতিকাসকলে প্ৰচুৰ সুবিধা লাভ কৰিব পাৰিব। অমীমাংসিত কৰ্মটো ফলাফল আহিব, ভাল ফলাফলেই আহিব। ভাগ্যই আপোনাক পূৰ্ণ সমৰ্থন দিব। চাকৰিত পদোন্নতিৰ যুগ, ব্যৱসায়ত ডাঙৰ ডাঙৰ লাভ, আত্মবিশ্বাসো বাঢ়িব, পাৰিবাৰিক জীৱনত সুখী সম্প্ৰীতি শান্তি ইত্যাদি আহিব বুলি কোৱা হৈছে। সুখী ভোগী হ'ব বুলি কোৱা হৈছে, অৰ্থাৎ সুখ ভোগ লাভ কৰিব পাৰিব। সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ নিশ্চয়কৈ আহিব। বিভিন্ন ধৰণৰ ব্যক্তিক মিথুন ৰাশিৰ জাতক জাতিকাসকলে সহায় কৰিব পাৰিব, অগ্ৰগতি দিয়াব পাৰিব, নিশ্চয়কৈ প্ৰতিনিধিত্ব ল'ব পাৰিব। এয়া মই মনে সজা কথা নহয়, জ্যোতিষশাস্ত্ৰই কোৱা কথা। আজিৰ তাৰিখত হাজাৰ হাজাৰ জ্যোতিষ চৰ্চাৰ ব্যক্তি আছে। কিয় আছে জানেনে? জ্যোতিষশাস্ত্ৰই এনেধৰণৰ এটা শাস্ত্ৰ, যি শাস্ত্ৰই সৰ্বত্ৰে বিদিত, সৰ্বজন বিদিত, আৰু সৰ্বত্ৰে বিশ্বাসৰ পাত্ৰ হৈ উঠিছে বৰ্তমান ক্ষেত্ৰত। আপুনি যদি আজি ইউনিভাৰ্চিটিলৈ যায়, জ্যোতিষশাস্ত্ৰৰ ওপৰত আপোনালোকে ডিগ্ৰী অৰ্জন কৰিব পাৰিব, ডিগ্ৰী ধাৰণ কৰিব পাৰিব, ডক্টৰেট ডিগ্ৰী ল'ব পাৰিব। তাতকৈ আৰু কি লাগে? গতিকে সেয়াই হৈছে জ্যোতিষশাস্ত্ৰ, যে বেদ বেদাংগ বেদান্ত সৰ্বত্ৰে বিদিত, যুগ যুগান্তৰ ধৰি চলি আহিছে। গৌৰৱৰ বিষয়া। এই জ্যোতিষশাস্ত্ৰকে আকৌ বহুতে নৎসাৎ কৰিব বিচাৰে। গতিকে কিছু কিছু কথা সময়ে সময়ে ক'বলগীয়া হয়। দ্বিতীয় সৌভাগ্যশালী ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকল। দ্বিতীয় সৌভাগ্যশালী ৰাশি গৱেষণাযুক্ত কৰ্মত ফলাফল লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে বহুতো ভাল ফল, ভাল প্ৰভাৱে আনন্দিত কৰিব বুলি কোৱা হৈছে। টকা লাভ, ধন লাভ, আত্মসন্তুষ্টি, আত্মবিশ্বাস আদি বাঢ়িব। ডাঙৰ ডাঙৰ কৰ্মত হাত দিব পাৰিব। অৰ্থনৈতিক অৱস্থাৰ উন্নতি আহিব, অগ্ৰগতিও আহিব। ব্যৱসায়তো ভাল, পাৰিবাৰিকো ভাল। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ৰাহুৰ ভ্ৰমণত প্ৰচুৰ অৰ্থনৈতিক সুবিধা পাব বুলি কোৱা হৈছে। ধনুৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত বিৰাট সফলতা, অৰ্থনৈতিক উন্নতি, নতুন দিগন্ত আহিব বুলি কোৱা হৈছে। নতুন দায়িত্ব লাভৰ সম্ভাৱনা, প্ৰতিনিধিত্ব কৰিব পৰা সম্ভাৱনা বৃদ্ধি পাইছে। দেশ বিদেশ যাত্ৰাৰ সপোন পূৰ্ণ হ'ব। অগ্ৰগতিৰে ভৰা হ'ব এই বিশেষ সময়, বিশেষ সংযোগ, যি গ্ৰহৰ সংযোগ। পাৰিবাৰিক সুখ, ব্যৱসায়ত লাভ, কৰ্মত উন্নতি, অগ্ৰগতি, সৰ্বত্ৰে উন্নতি অগ্ৰগতিৰ পৰিৱেশে বিৰাজ কৰক। সকলোৰে প্ৰত্যেকটো দিন শুভ হওক।